সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ ফাগুন মাহৰ 25 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 9 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি, সন্ধিয়া 5:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, ৰাতিপুৱা 6:48 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:28 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ হ'ব মতান্তৰে শূদ্ৰ বৰ্ণ, ৰাক্ষস কণ হ'ব কুম্ভীৰ ৰস্তি অগ্নিযোগ, অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব, কিন্তু ৰাতিপুৱা 6:48 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 12 দিনীয়া দুৰ্ভগা যোগহে পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:34 পৰা 10:03। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 10:03 পৰা 12:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ, আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি হাঁহি আৰু ফূৰ্তি কিছু বৃদ্ধি পাব, লগতে ধনৰ অহা যোৱা আপোনাৰ হাতলৈ হৈ থাকিব। কিছু ধন আগমন হ'লে কিছু ধন আজিৰ দিনটোত খৰচ হোৱাও দেখা যাব। তথাপি আজিৰ দিনটোত আপুনি কম বেছি পৰিমাণে হ'লেও ধন সঞ্চয় কৰিব পাৰিব। জীৱনসংগীৰ সৈতে সৰু কথাই হয়তো কাজিয়াৰ সূত্ৰপাত লগাব পাৰে, গতিকে যিমান পাৰে অকণমান সম্বন্ধত কিছু মধুৰতা আনিব। আজি অদৰকাৰী চিন্তা মনলৈ আহিলে হয়তো অকণমান মনত চঞ্চলতা বাঢ়িব পাৰে, গতিকে যিমান পাৰে আপুনি অদৰকাৰী চিন্তাবোৰ মনলৈ নানিব। সাহিত্য সেৱাৰ আজি ইচ্ছা মনত আহিব পাৰে, লগতে সমাজ সেৱা কৰা, সমাজৰ কাম বন কৰাৰো হয়তো ইচ্ছা মনলৈ অহা দেখা যাব। লগতে আজি সমাজত আপুনি মান সন্মানো লাভ কৰিব। আজি হাঁহি মুখে সকলো সমস্যা আপুনি সমাধান কৰিব পাৰিব। মুঠতে আপুনি অকণমান চেষ্টা কৰিব লাগিব। চেষ্টাই আপোনাক সকলো সমস্যা আজি দূৰ কৰাত সহায় কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি খুব ৰোমান্টিক আৰু দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। কৰ্মক্ষেত্ৰত আজি আপুনি ভাল কিবা কাম কৰি আনক কিছু আচৰিত কৰি দেখুওৱা দেখা যাব। নতুন টেকনিক আজি এওঁলোকে কৰ্মক্ষেত্ৰতে হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে নতুন নতুন টেকনিক ব্যৱহাৰ কৰা দেখা যাব। আজি প্ৰতিশ্ৰুতিসমূহ এওঁলোকে পূৰণ কৰা দেখা যাব। কাৰোবাক যদি কিবা কাম কৰিম বুলিও প্ৰতিশ্ৰুতি দিয়ে নতুবা ক'ৰবাত যাম বুলি যদি প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি পালন নকৰালৈকে এওঁলোকে কিছু মানসিক শান্তি লাভ নকৰে। যেতিয়া প্ৰতিশ্ৰুতি পালন কৰিব তাৰপিছতহে এওঁলোকে মানসিক শান্তি প্ৰাপ্তি কৰা দেখা যাব। বাকী বিদ্যাৰ্থীসকলৰ বাবেও পঢ়াত আজি অতি সুন্দৰ, কিয়নো পঢ়াত আজিৰ দিনটোত একাগ্ৰতা বৃদ্ধি পাব। লগতে আজিৰ দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। বৃষ ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ পক্ষৰ পৰা আজিৰ দিনটো অতি সুন্দৰ, কিয়নো বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি হ'ব। বেমাৰ আজাৰৰ পৰাও আপুনি আজিৰ দিনটোত পৰিত্ৰাণ লাভ কৰিব।
আজি সকলো ক্ষেত্ৰত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। বিশেষকৈ এওঁলোকৰ আত্মবিশ্বাস আজি বঢ়াৰ সম্ভাৱনা কিছু দেখা গৈছে, গতিকে আত্মবিশ্বাস অকণমান বাঢ়িব। কোনোবা ব্যক্তি হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে আনক ধন দিলে অকণমান ধনৰ অভাৱ হোৱা দেখা যাব। ভৱিষ্যতৰ চিন্তা এওঁলোকৰ মনত আজি চলিব পাৰে, গতিকে ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তা হয়তো আজি মনত চলি থাকিব পাৰে। শিশুৱে আপোনাক কোনোবা ক্ষেত্ৰত আজি সহায় কৰিব। বিশেষকৈ শিশুৰ পৰা সহায় প্ৰাপ্তিৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। আজি প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান পৰিৱৰ্তন হ'ব পাৰে। হয়তো আপুনি ভবামতে প্ৰেমত কাম বনবোৰ নহ'ব পাৰে, অকণমান প্ৰিয়জনকো হয়তো আজি লগ নাপাব পাৰে। গতিকে সম্বন্ধৰ ফালৰ পৰা কিছু মধ্যম দেখা পোৱা গৈছে। যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব। অকণমান খঙো আপোনাৰ দিনটোৰ কোনো সময়ত বৃদ্ধি পাব পাৰে। কৰ্মক্ষেত্ৰত এই বৃষ ৰাশিৰ ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম কৰা দেখা যাব। কৰ্মৰ আজি ফলাফল লাভ কৰিব। কঠোৰ পৰিশ্ৰম কৰিলেও আপুনি ফলাফলবোৰ আজিৰ দিনটোতে লাভ কৰিব। এই ৰাশি ব্যক্তিসকলৰ আজি যাত্ৰাৰো সম্ভাৱনা আছে। কিবা কাৰণবশতঃ আপুনি হয়তো ক'ৰবাত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। বিবাহিতসকলৰ প্ৰিয়জনৰ স্বাস্থ্যৰ অকণমান যত্ন ৰখাটো ভাল হ'ব। প্ৰিয়জনৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, কিন্তু এওঁলোকে আজিৰ দিনটোত কিবা বলিষ্ঠ পদক্ষেপ লোৱাও দেখা যাব। লক্ষ্য কৰিলে সকলো দিশত দিনটো খুব সুন্দৰভাৱেই পাৰ হ'ব। বিদ্যাত অকণমান মনোযোগ দিনটোত কমিব পাৰে, গতিকে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান গুৰুত্ব ৰাখিলে বাকী সকলো দিশত শুভ হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকল আজি বন্ধুৰ পৰা অকণমান সতৰ্ক হৈ চলিব। কোনোবা ব্যক্তি হয়তো আপোনাৰ পৰীক্ষা ল'ব পাৰে, গতিকে সতৰ্ক হৈ চলাটো ভাল হ'ব। আজি যিকোনো কথা, যিকোনো কাম এওঁলোকে তৰ্ক আৰু যুক্তিৰে কৰা দেখা যাব। লগতে ধন আগমনৰ সম্ভাৱনাও কিছু দেখা গৈছে, গতিকে বিগত দিনত যদি ধনৰ অকণমান অভাৱ চলি আছিল, আজি সেই সমস্যাবোৰ দূৰ হ'ব। লগতে আকৰ্ষণীয়তা বাঢ়িব। বিশেষকৈ সমাজত আপুনি কৰা কাম নতুবা আপোনাৰ ব্যক্তিত্বৰ কিছু গুৰুত্ব বাঢ়িব, গতিকে সকলোৱে আপোনাৰ কামৰ পিনে আকৰ্ষিত হৈ পৰাও দেখা যাব। সৰু সুৰা বাধাবোৰ আপোনাৰ আজি দূৰ হ'ব, গতিকে লক্ষ্য কৰিলে সকলো দিশত শুভদায়ক দেখা গৈছে। আজি নিজৰ উপলব্ধিৰ কথা এওঁলোকে আনক ক'ব বিচৰা দেখা যাব, গতিকে আনক অকণমান কথা বতৰা বুজাই দিব বিচৰাও দেখা যাব। সহকৰ্মী আপোনাক কাম বনত সহায় কৰিব, গতিকে দিনটো কৰ্মক্ষেত্ৰত অতি সুন্দৰ হাঁহি ধেমালি আৰু ফূৰ্তিদায়কভাৱে আজি দিনটোৰ আপোনাৰ ঘৰুৱা সময়খিনি পাৰ হ'ব। ঘৰত থাকিলে খুব আনন্দদায়কভাৱে দিনটো পাৰ হ'ব। ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ শৰীৰৰ অকণমান যত্ন লোৱাটো ভাল হ'ব। শৰীৰৰ যত্ন ৰাখিলে বাকী সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত হয়তো কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় লাভ কৰিব পাৰে, নতুবা জ্যেষ্ঠ ব্যক্তিৰ উপদেশে আপোনাৰ পঢ়া শুনাত কিছু অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্য, বিশেষকৈ সৌন্দৰ্যৰ খুব যত্ন ৰখা দেখা যাব। সৌন্দৰ্য আৰু স্বাস্থ্যৰ এওঁলোকে আজি কিছু যত্ন আৰু গুৰুত্ব দিয়া দেখা যাব। আজি ক'ৰবাত ধন পৰালৈ ইনভেষ্ট নকৰিব। ইনভেষ্ট কৰিলে সেই ধন হয়তো অপব্যৱহাৰ হ'ব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। আজি সামূহিক কামত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। হয়তো সমাজৰ কাম নতুবা অন্য কোনো সামূহিক কামত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আজি নতুন বন্ধুৰ সৈতেও চিনাকি হ'ব পাৰে, গতিকে নতুন কোনো ব্যক্তিৰ সৈতে আজি চিনাকি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি মনৰ পৰা দুখ আৰু চিন্তাবোৰ আপোনাৰ নোহোৱা হৈ পৰিব। বিগত দিনৰ চিন্তা আজি দূৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অতি সুন্দৰ। কৰ্মত আপুনি সফলতা নতুবা উন্নতি আজি কৰিব পাৰিব। লক্ষ্য কৰিলে সকলো দিশত আজি শুভ। সম্বন্ধীয় ব্যক্তি, যদি আপোনাৰ কোনোবা সম্বন্ধী ব্যক্তি আঁতৰত থাকে, তেওঁলোকৰ ফালৰ পৰাও আপোনাৰ হয়তো আজি যোগাযোগ হ'ব পাৰে। তেওঁলোকে খা খবৰ আপোনাক আজি ল'ব পাৰে। আজি পচন্দ অনুসৰিহে কাম কৰা দেখা যাব। যি কাম পচন্দ হয় সেই কামহে কৰা দেখা যাব।
বিনা পচন্দৰ কাম এওঁলোকে আজি অকণমানো কৰিব বিচৰা দেখা নাযায়। লগতে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি কিবা খবৰ হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। বৈবাহিক সুখ সমৃদ্ধি বৃদ্ধি পাব। আজি ছাত্ৰ ছাত্ৰীসকলৰ সুনাম অৰ্জনৰ যোগ শিক্ষা ক্ষেত্ৰত দেখা গৈছে। গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ বাবেও আজি দিনটো অতি সুন্দৰ শিক্ষা ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি আশাবোৰ অকণমান বেছি হ'ব। গতিকে এওঁলোকে কিছু আশা অকণমান কৰি থকা দেখা যাব। আজি ক'ৰবাত ধন ইনভেষ্ট নকৰিব। বিশেষকৈ ধন আপোনাৰ অদৰকাৰী ক্ষেত্ৰত খৰচ হোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীৰ হয়তো আপুনি খৰচ আজি অকণমান কৰিবলগীয়া হ'ব পাৰে। যিমান পাৰে আপুনি অপমান পোৱা ঠাইৰ পৰা দূৰত থকাই ভাল হ'ব। তেনে ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিলে নিশ্চয় দিনটো সুন্দৰভাৱে পাৰ হ'ব। আজি কোনোবা বিশেষ ব্যক্তি হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। গতিকে কোনোবা বিশিষ্ট ব্যক্তি নতুবা কোনোবা আলহীৰ আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেমৰ ফালৰ পৰা সুন্দৰ, কিয়নো প্ৰেমত এই ৰাশিৰ ব্যক্তিসকলৰ আজি নতুনত্ব আহিব। হয়তো বিবাহৰ কথা আলোচনা ঘৰত চলি থাকিব পাৰে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপুনি কিবা কাৰণবশতঃ হয়তো ঘৰৰ পৰা অকণমান ওলাই যাবলগীয়া হ'ব পাৰে ব্যৱসায় বা বশতঃ। গতিকে ব্যৱসায়টো আপুনি লাভালাভ ল'ব পাৰিব যদি ঘৰৰ পৰা ওলাই যায়। যাত্ৰা আপোনাৰ আনন্দদায়ক হ'ব। কিবা কথাও আপুনি শিকিব পাৰিব। আজি কথা শিকা আৰু জনাৰ বিশেষ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা বলিষ্ঠ পদক্ষেপ লোৱাও দেখা যাব। আজিৰ দিনটোত কিবা হয়তো ডাঙৰ পদক্ষেপ এই সিংহ ৰাশিৰ ব্যক্তিসকলে ল'ব বিচাৰিব পাৰে, নতুবা ল'বলগীয়া হ'ব পাৰে। লগতে আজি বিদ্যাত কিছু মনোৰঞ্জনৰ যোগ দেখা গৈছে। পঢ়া শুনা কৰিলেও এওঁলোকে কিছু ফূৰ্তি কৰি পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলে আজি ক'ৰবাত যাব নলগীয়া ঠাইলৈও হয়তো যাবলগীয়া হ'ব পাৰে, যাৰ বাবে অকণমান স্বাস্থ্যত কিছু দুৰ্বলতা আহিব। স্বাস্থ্য হয়তো অকণমান দুৰ্বল হৈ পৰিব পাৰে। আজি সৰু সুৰা ব্যৱসায়িকসকলৰ ব্যৱসায়ত লাভালাভ নতুবা বিশেষকৈ আৰ্থিক লাভৰ সম্ভাৱনা যথেষ্ট আছে। আজি সম্বন্ধীয় ব্যক্তিৰ সৈতেও সম্বন্ধ সুদৃঢ় হৈ পৰিব, কিয়নো বিগত দিনত যদি কাৰোবাৰ সৈতে সম্বন্ধত দূৰত্ব বাঢ়িছিল, আজি সম্বন্ধ অকণমান কিছু সুদৃঢ় হৈ পৰা দেখা যাব। প্ৰিয়জনক আজি সন্তুষ্ট কৰিবলৈ এওঁলোকে খৰচো আজি কৰা দেখা যাব। আত্মবিশ্বাস বাঢ়িব। গতিকে সেই আত্মবিশ্বাসে আপোনাৰ সকলো কামত আগবাঢ়ি যোৱাত সহায় কৰিব। উন্নতি প্ৰগতিৰ সম্ভাৱনা আজিৰ দিনটোৰ পৰা এওঁলোকৰ দেখা পোৱা গৈছে। অনাগত দিনত কিবা নহয় কিবা আপুনি ভাল খবৰ নিশ্চয় লাভ কৰিব। গোটেই দিনটো হাঁহি ধেমালি ফূৰ্তি আৰু খুব আনন্দদায়কভাৱে পাৰ হ'ব। বিশেষকৈ এওঁলোকক ঘৰত থকাৰ মন অকণমান কমিব পাৰে। ঘৰৰ পৰা বাহিৰত ক'ৰবাত হয়তো ঘূৰা ফুৰা কৰাৰ ইচ্ছা যাব পাৰে। আজি প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত দিনটো পাৰ হ'ব। দাম্পত্য সুখো আজিৰ দিনটোত আপুনি নিশ্চয় লাভ কৰিব। ঘৰুৱা সুখ সমৃদ্ধি বৃদ্ধি পাব। কিন্তু বিদ্যাৰ্থীসকলৰ আজি পঢ়াত হয়তো মাতৃয়ে অকণমান কিছু খং ৰাগ কৰিব পাৰে। আপুনি পঢ়া শুনা নকৰাৰ বাবে হয়তো মাতৃৰ পৰা কিছু কথাও শুনিবলগীয়াও হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব সেই ক্ষেত্ৰত। বাকী সকলো দিশত শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব গেৰুৱা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'ব। গতিকে কিবা ভাল হয়তো সপোন আপোনাৰ দিঠকত পৰিণত হোৱাৰ বাবে আপোনাৰ উৎসাহ আজি অকণমান বৃদ্ধি পাব। আজি নিজক কিন্তু অকণমান নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। আজি খুব লৰা ধপৰাৰ মাজেৰে সিদ্ধান্তবোৰ ল'ব বিচৰা দেখা যাব। গতিকে অকণমান ভাবি চিন্তি ধৈৰ্য ধৰি আপুনি সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব, কিয়নো লৰা ধপৰাৰ মাজত সিদ্ধান্ত ল'লে হয়তো কিবা সিদ্ধান্ত ভুলো আপোনাৰ হ'ব পাৰে। গতিকে অকণমান সতৰ্ক হৈ সিদ্ধান্ত ল'লে নিশ্চয় দিনটো আপোনাৰ অতি সুন্দৰ হৈ পৰিব। আৰ্থিকভাৱে আজি ধনৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান মধ্যম দেখা পোৱা গৈছে। কিছু ধন থাকিব যদিও কিছু ধন খৰচ হোৱাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি উপহাৰৰ লেনদেন হ'ব পাৰে।
হয়তো আপুনি প্ৰিয়জনক উপহাৰ দিবলগীয়া হ'ব পাৰে, নতুবা আপোনাকো হয়তো কোনোবা ব্যক্তিয়ে উপহাৰ দিব পাৰে। প্ৰিয়জনৰ সৈতেও আজি দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। ইজনে সিজনৰ আজি মনৰ কথা বুজি উঠা দেখা যাব। আজি দিনটোত এওঁলোকে ভৱিষ্যতৰ পৰিকল্পনা বিশেষভাৱে কৰা দেখা যাব। ভৱিষ্যতৰ চিন্তা আজি মনত চলি থাকিব পাৰে। লগতে গোটেই দিনটো আপোনাৰ ব্যস্তভাৱে পাৰ হ'ব। কিবা নহয় কিবা কামত আপুনি আজি ব্যস্ত থাকিব লাগিব, যাৰ বাবে হয়তো অকণমান সময়ো আপোনাৰ অবাবত ব্যয় নহয়। লগতে এই ৰাশি ব্যক্তিসকলৰ কাজিয়া পেচালৰ পৰা যিমান দূৰত থাকে সিমানেই ভাল হ'ব, কিয়নো সৰু কথাই বিশেষকৈ ঘৰত নতুবা আপোনাৰ পৰিয়ালত হয়তো কাজিয়াৰ উদ্ভৱ কৰিব পাৰে। গতিকে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব। নৃত্য গীতত সুনাম অৰ্জনৰ সম্ভাৱনা প্ৰবল আছে। গতিকে এওঁলোকে আজি সংগীতৰ প্ৰতি অকণমান ৰুচি এওঁলোকৰ বাঢ়িব। হয়তো সংগীত শুনাৰো ইচ্ছা আপোনাৰ অকণমান বাঢ়িব পাৰে। বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত কিছু মনোযোগ বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে সকলো ব্যক্তি আপোনাৰ ওচৰলৈ অহা দেখা যাব, নতুবা আপুনি আজি আনক নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। আপোনাৰ কথা বতৰা কাম বনে আপোনাক আজি সমাজত প্ৰতিষ্ঠিত কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি খৰচ অকণমান বেছিকৈ কৰা দেখা যাব। গতিকে যিমান পাৰে নিজৰ খৰচ নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। মনোৰঞ্জনত খৰচ অকণমান বাঢ়িব পাৰে। আজি শিশুৰ সৈতে দিনটোৰ বেছি সময় পাৰ হ'ব। কোনোবা এনে শিশুক আপুনি লগ পাব পাৰে যি শিশুৰ সৈতে দিনটোৰ আপোনাৰ সময়বোৰ পাৰ হ'ব। প্ৰিয়জনৰ ওপৰত সন্দেহ ভাৱ অকণমান উপজিব পাৰে। গতিকে সেই সন্দেহে হয়তো দূৰত্ব বঢ়াব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। এই ৰাশিৰ ব্যক্তিসকলৰ দীঘলীয়াভাৱে যদি কিবা পৰিকল্পনা কৰি আহিছিল পূৰ্বৰে পৰা, সেই পৰিকল্পনাসমূহ আজি সফল হ'ব, নতুবা সেই পৰিকল্পনাত আজি আপুনি আজি পদক্ষেপ ল'ব পাৰিব, সঠিক পদক্ষেপ ল'ব পাৰিব। যাত্ৰাৰ আজি মনোৰঞ্জনদায়কভাৱে পাৰ হ'ব। গতিকে যাত্ৰা কৰিলেও সেই যাত্ৰা আপোনাৰ অতি আনন্দদায়কভাৱে পাৰ হ'ব। আজি ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ হৈ থকা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। জীৱনসংগীৰ পৰা খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। জীৱনসংগীয়ে হয়তো অকণমান আৱেগিক কৰিও তুলিব পাৰে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। বাকী সঞ্চয় বৃদ্ধি পাব, যদিও খৰচো বাঢ়িব, তথাপি এওঁলোকে কম বেছি পৰিমাণে হ'লেও আজিৰ দিনটোত ধন সঞ্চয় কৰা দেখা যাব। নতুন কথা জানিব আৰু শিকিব পাৰিব। গতিকে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত শুভভাৱে পাৰ হ'ব। বিদ্যাটো এওঁলোকে আজি কথাবোৰ জনা আৰু শিকাৰ ইচ্ছা এওঁলোকৰ মনত বাঢ়িব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান যত্ন ৰাখিব। যিকোনো বস্তু যদি অকণমান আপুনি বেছিকৈ খোৱা লোৱা কৰে তেতিয়াহ'লে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা বয় বস্তু হয়তো ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। ঘৰত যিকোনো বয় বস্তু আপোনাৰ আজি ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলা দেখা যাব। সমাজত আপোনাৰ লোকপ্ৰিয়তাও বৃদ্ধি পাব। নতুন বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব পাৰে। কোনোবা নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱা আজি দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ দিনটোৰ আৰম্ভণি আজি খুব সুন্দৰভাৱে হ'ব। গতিকে গোটেই দিনটো আপুনি খুব সুখী অনুভৱ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা আজি লাভালাভৰ যোগ যথেষ্ট আছে। গতিকে ব্যৱসায়ত লাভালাভ ল'ব পাৰিব। পুৰণা কথাই হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ মতভেদৰ সৃষ্টি কৰিব পাৰে। গতিকে যিমান পাৰে পুৰণা দিনৰ কথাবোৰ আপুনি আজিৰ দিনটোত নুলিয়াব। তেনে কৰিলে নিশ্চয় দিনটো সুন্দৰভাৱেই পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে বুদ্ধিৰ বিকাশ হ'ব। গতিকে ভাল চিন্তা মনলৈ আহিব। ভাল চিন্তাই আপোনাক আজি কিছু পজিটিভ এনাৰ্জি দিয়াও দেখা যাব। বাকী এওঁলোকৰ বিদ্যাত হয়তো জ্যেষ্ঠ ব্যক্তিৰ উপদেশ পাব পাৰে। জ্যেষ্ঠ ব্যক্তিয়ে পঢ়া শুনা কৰাত অকণমান বেছিকৈ হয়তো আজি প্ৰেছাৰ দিব পাৰে। বাকী অন্য সকলো দিশত দিনটো শুভ। বিশেষকৈ শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ ব্যক্তিসকলৰ
বিগত দিনত যদি স্বাস্থ্য অকণমান দুৰ্বল হৈ আছিল, বেমাৰ আজাৰ যদি চলি আছিল, সেই বেমাৰ আজাৰৰ পৰা আজি অকণমান পৰিত্ৰাণ লাভ কৰিব, স্বাস্থ্যৰ কিছু উন্নতি হ'ব। এই ৰাশি ব্যক্তিসকলৰ কিন্তু খঙৰ মাত্ৰা আজি অকণমান বাঢ়িব পাৰে, গতিকে নিজৰ খং পৰালৈ নিয়ন্ত্ৰণ কৰি ৰখাৰ চেষ্টা কৰিব। এই ৰাশি ব্যক্তিসকলৰ আজি আমদানিৰ পথ কিছু বাঢ়িব, গতিকে হাতলৈ ধন আগমনৰ সম্ভাৱনাও কিছু দেখা পোৱা গৈছে। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰাও খুব ৰোমান্টিক ভাৱত আৰু সুন্দৰভাৱে পাৰ হ'ব। বন্ধু নতুবা পৰিয়ালৰ সৈতে আজিৰ দিনটো আপোনাৰ অতি সুন্দৰ আৰু আনন্দদায়কভাৱে পাৰ হ'ব। অকণমান মনত হয়তো কিবা নহয় কিবা চিন্তাও আজি চলি থাকিব পাৰে, কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ পৰিকল্পনা আজি আনৰ সৈতে আলোচনা কৰাও দেখা যাব। আজৰি সময়ত তেওঁলোকে ক'ৰবাত ফুৰিব যোৱাৰ হয়তো ইচ্ছা মনলৈ আনিব পাৰে। পুৰণা বন্ধুৰ সৈতে যোগাযোগ হ'ব, পুৰণা বন্ধুক হয়তো আপুনি বহুদিনৰ মূৰত লগ পাব পাৰে, নতুবা যোগাযোগ হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হয়তো সন্ধিয়াৰ ভাগত সহায় কৰিব পাৰে, কিবা কাৰণবশতঃ আপুনি সন্ধিয়াৰ ভাগত নিশ্চয় লাভ কৰিব। আজি গৃহ সুখৰ যোগ আছে, গতিকে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অকণমান নিৰাশ ভাৱ আহিব পাৰে, গতিকে হয়তো পঢ়িব অকণমান ইচ্ছা কমিব পাৰে, নতুবা ডাঙৰৰ প্ৰেছাৰে অকণমান পঢ়াত কিছু মনোযোগ অকণমান কমাব পাৰে। বাকী অন্য সকলো দিশত শুভ, বিশেষকৈ এওঁলোকৰ আজি ঘৰত হয়তো নতুন সম্পত্তিৰ আগমন হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ। শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলে আজি খেলা ধূলাত কিছু অংশগ্ৰহণ কৰা দেখা যাব। লগতে আপোনাৰ হয়তো ধন কিছু আজি ধাৰ্মিক কাম কাজত খৰচ হ'ব পাৰে। লগতে আনক কিবা বয় বস্তু হয়তো এওঁলোকে দান কৰাৰো ইচ্ছা মনত আনিব পাৰে। বন্ধুৰ পৰা সহায় সহযোগ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে কোনোবা সময়ত এওঁলোকে বন্ধুৰ পৰা সহায় সহযোগিতা পাব পাৰে। প্ৰেমত এওঁলোকৰ আজি কিছু মতলীয়া হৈ থকাৰ সম্ভাৱনা দেখা গৈছে, গতিকে দিনটোৰ কিছু সময় এওঁলোকে প্ৰেমত অকণমান মতলীয়া হৈ থকা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ ভৱিষ্যতৰ কিছু চিন্তাও আজি মনত চলি থাকিব পাৰে। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তাই অকণমান মনত চঞ্চলতা অনাও দেখা যাব। কিন্তু আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকল অকলে থাকিব বিচৰা দেখা যাব। অকণমান সমাজৰ পৰা দূৰত্ব, কিছু মুকলি ঠাইত নতুবা অকলে ক'ৰবাত সময় পাৰ কৰা দেখা যাব। আজি মতভেদ বিশেষকৈ প্ৰিয়জনৰ সৈতে হ'ব পাৰে, গতিকে প্ৰিয়জনৰ কথাই অকণমান খং ৰাগো আপোনাৰ কিছু বঢ়াব পাৰে, গতিকে গুৰুত্ব ৰাখিলে নিশ্চয় সেই ক্ষেত্ৰৰ ফালৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব পাৰিব। কিন্তু এওঁলোকৰ হাতলৈ আজি সম্পত্তিৰ আগমন হ'ব, কিবা হয়তো নতুন সা সম্পত্তি আপোনাৰ হাতলৈ নতুবা আপোনাৰ ঘৰলৈ আগমন হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত কিছু নতুন বিষয়ত পঢ়াৰ ধাউতি অকণমান বাঢ়িব, গতিকে নতুন কিতাপ কানি পঢ়াৰ ইচ্ছা অকণমান বাঢ়িব পাৰে। কিন্তু যিখিনি পঢ়িব সেইখিনি এওঁলোকৰ আজি মনোযোগ দি নতুবা মনত ৰোৱা দেখা যাব। গতিকে লক্ষ্য কৰিলে বিদ্যাৰ্থীসকলৰ বাবে অত্যন্ত আজি দিনটো শুভ হৈ পৰিব। বিশেষকৈ আজিৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কাম আধা সময়তে শেষ কৰি দিয়া দেখা যাব। গতিকে বিগত দিনত যদি কিবা কাম কৰোঁতে আপোনাৰ অকণমান পলম হৈছিল, আজি সেই কাম বনবোৰ আপুনি তাতকৈ আধা সময়তে শেষ কৰা দেখা যাব। আজি বিগত দিনত পাবলগীয়া ধন প্ৰাপ্তিৰো সম্ভাৱনা আজি দেখা পোৱা গৈছে, গতিকে দিনটো আৰ্থিকভাৱেও কিছু লাভদায়ক হৈ পৰিব। আজি অৱশ্যে এই ৰাশি ব্যক্তিসকলে কিবা যদি ক্ষেত্ৰত অমনোযোগ কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ লোকচান হ'ব পাৰে। গতিকে যিকোনো ক্ষেত্ৰত আপুনি মনোযোগেৰে কাম বন কৰা, মনোযোগেৰে আপুনি আগবঢ়াৰ চেষ্টা কৰিব, সেই মনোযোগে আপোনাক উন্নতি কৰাব। ব্যক্তিগত ক্ষেত্ৰত আপুনি আনৰ পৰা উপদেশ পাব পাৰে। আজি সৰু সুৰা যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। যদি যাত্ৰা কৰে বিশেষকৈ ব্যৱসায়িকসকলৰ আজি লাভ যথেষ্ট হৈ পৰিব। আজি নিজৰ সমস্যাৰ বিষয়ে এওঁলোকে আনক খুলি কোৱা দেখা যাব, গতিকে এওঁলোকৰ মনত চলি থকা চিন্তা
কিবা সমস্যা এওঁলোকে আনক কৈ কিছু মানসিকভাৱে সুখ লাভ কৰা দেখা যাব, নতুবা আনক ক'লে কিছু মন পাতল হৈ পৰা দেখা যাব। জীৱন সংগীৰ ফালৰ পৰা এওঁলোকৰ দিনটো অতি শুভ, কিয়নো আজি জীৱন সংগীয়ে হয়তো আপোনাক মান সন্মান ক'ৰবাত দিব পাৰে। লগতে ৰাজহুৱা সন্মান প্ৰাপ্তিৰ সম্ভাৱনাও কিছু দেখা গৈছে, গতিকে ৰাজহুৱাভাৱে আপুনি কিবা সা সন্মান লাভ কৰিব। বিদ্যাৰ্থীসকলৰ আজি মাতৃপক্ষৰ কিবা হয়তো সুখবৰ লাভ কৰিব পাৰে শিক্ষা ক্ষেত্ৰত, বিশেষকৈ মাতৃপক্ষৰ কোনো ব্যক্তিয়ে আপোনাক পঢ়া শুনাটো আজি কিবা উপহাৰ নতুবা কিবা উপদেশ দিব পাৰে। গতিকে মাতৃপক্ষৰ আজি লাভালাভৰ সম্ভাৱনা প্ৰবল দেখা গৈছে এই মীন ৰাশিৰ ব্যক্তিসকলৰ। বাকী অন্য সকলো দিশত দিনটো অতি সুন্দৰভাৱে পাৰ হ'ব। বিশেষভাৱে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।